নাজিৰাত সদ্য প্ৰয়াত নীলকান্ত শৰ্মাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা। সম্বন্ধই বৰ অসমৰ উদ্যোগত মানৱদৰদী বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নীলকান্ত শৰ্মাৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় নাজিৰাৰ জ্যোতিনগৰৰ তেখেতৰ বাসগৃহত। অসংখ্য গুণমুগ্ধকৰ উপস্থিতিৰ লগতে শিৱসাগৰ, নাজিৰা, আমগুৰি আদি অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অৰুণ বৰুৱাই বন্তি জ্বলাই শুভাৰম্ভ কৰা এই সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক প্ৰাঞ্জল পূজাৰীয়ে। ব্ৰিটিছ আমোলৰ চাহ বাগানৰ প্ৰথমজন অসমীয়া চাহ বাগানৰ পৰিচালক হিচাপে খ্যাতি লাভ কৰা প্ৰয়াত উমাকান্ত শৰ্মাৰ দ্বিতীয় জ্যেষ্ঠ পুত্ৰ প্ৰয়াত নীলকান্ত শৰ্মা। অসমৰ প্ৰখ্যাত হোমিঅ' চিকিৎসক ডক্টৰ কবিতা শৰ্মাই পিতৃ নীলকান্ত শৰ্মাৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আদ্য শ্ৰাদ্ধৰ দিনটোত বাসগৃহত গৈ শোকসন্তপ্ত পৰিয়ালৰ দুখৰ সমভাগী হোৱাৰ বাবে উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ পৰা প্ৰাঞ্জল পূজাৰীৰ ৰিপৰ্ট, JNK। বাগানত উজনি অসমৰ বহুত বাগানত তেওঁ ইঠাইৰ পৰা সিঠাইলৈ যেতিয়া বদলি হৈ আছিলে, তেতিয়া যিহেতু তেখেতৰ দেউতাকো চাহ বাগানৰ মেনেজাৰ আছিলে, গতিকে তেখেতৰ দেউতাকে কৈছিলে যে স্থায়ীভাৱে কৰ্মৰতভাৱে ল। আৰু মোৰ দেউতাই 1972 চনত জাজিৰ স্বৰ্গীয় সতীশ চন্দ্ৰ বৰুৱাৰ কন্যা মা অনু দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে। আৰু তাৰ পিছতে যেতিয়া তেওঁৰ দুটা সন্তানৰ পিতৃ হৈছিলে, তাৰ পিছতে তেওঁ স্থায়ীভাৱে কৰ্মত নিজকে নিযুক্তি দিবৰ বাবে তেখেতে আজি মোৰ দেউতাৰ আদ্য শ্ৰাদ্ধৰ দিন। আজি এই আদ্য শ্ৰাদ্ধৰ দিনা ইয়াত উপস্থিত সকলোলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ সমন্বয় বৰ অসম, তেওঁলোকে ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দি অনুষ্ঠান আৰম্ভ কৰিলে দেউতাৰ স্মৃতিচাৰণ সভাৰূপে। আৰু এই স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি আমাক কৃতাৰ্থ কৰাৰ বাবে শোকসন্তপ্ত পৰিয়ালৰ হৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি মোৰ দেউতা প্ৰয়াত নীলকান্ত শৰ্মাদেৱৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলো ৰাইজ আৰু আমাৰ দুখত সমভাগী হোৱা সকলো ৰাইজক আন্তৰিক আমি কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। আৰু দেউতাৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণেও আমি কামনা কৰিছোঁ। সেয়াই আৰু আপোনাবাদ থাকিল। অৱশ্যে প্ৰদীপ আৰু তেখেতৰ সম্বৰ্ধনা অনুষ্ঠানত এই বন্তি প্ৰজনৰ ৰাজ্যটো মোৰ দিছিলে। এই কৰ্ম আমাৰ আনকালে কৰি পোৱা নাই। কিমান দূৰ যদি হয় পৰিয়ালৰ ডক্টৰ কবিতা শৰ্মাক এখন চেলেঞ্জ এটা জ্ঞাপন কৰিবলৈ। তদুপৰি ইয়াত আজি উপস্থিত হোৱাৰ বাবে সকলোকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ প্ৰয়াত নীলকান্ত শৰ্মা ডাঙৰীয়াৰ বিষয়ে কিছু কোৱাৰ আগত আচলতে তেখেতৰ পিতৃৰ পৰিচয় দিয়াটো অতি জৰুৰী বা অপৰিহাৰ্য। গতিকে প্ৰয়াত উমাকান্ত শৰ্মা ডুমডুমাৰ ব্ৰিটিছ আমোলৰ প্ৰথমগৰাকী বাগানৰ মেনেজাৰ আছিল। টি বাগানৰ মেনেজাৰ আছিল। তেখেতৰে সন্তান প্ৰয়াত নীলকান্ত শৰ্মা ডাঙৰীয়া। 6জন ল'ৰা আছিল আৰু 6গৰাকী ছোৱালী আছিল। আৰু 4গৰাকী উমাকান্ত শৰ্মা ডাঙৰীয়া, 4গৰাকীয়ে বাগানৰ মেনেজাৰ। এখেত প্ৰয়াত নীলকান্ত শৰ্মা ডাঙৰীয়াও আছিল এছিষ্টেণ্ট মেনেজাৰ হিচাপে বিভিন্ন বাগানত শদিয়াৰ পৰা ধুবুৰীলৈকে ডুমডুমা, ৰূপাইকে আদি কৰি বিভিন্ন বাগানত তেখেতে কৰ্মৰত হৈ আছিল।
শেহতীয়াকৈ বিহুবৰ বাগানত তেখেতৰ বাৰ্ধক্যজনিত কাৰণত বয়স হৈ গৈছিল। সেই সময়ত বিহুবৰ বাগানত আচলতে কাৰ্যালয়ৰ বিষয়া হিচাপে নিজেই অফিচত যোগদান কৰি পেলাই কৰ্মজীৱন সমাপন কৰিলে। সমাজৰ ক্ষেত্ৰত বিভিন্ন ধৰণে অৱদান আগবঢ়াই আহিছে। আচলতে কথা ক'বলৈ গ'লে কোনোবা জাতীয় সংগঠন বা কোনোবা অনুষ্ঠানৰ আচলতে আমাৰ সমাজৰ বৰ্তমান সেই সময়টো নহয়। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি আপোনালোকক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এই বন্তি প্ৰদান আৰু এইখিনিতে আমি ইয়াত কেইগৰাকীমান ব্যক্তিক আপোনালোক ঘৰা তেখেতৰ সৈতে পৰিচয় আপোনালোকৰ সৈতে হৈছে যদি কৈছে আছাম ট্ৰিবিউনৰ নাজিৰাৰ